অতি দুখেৰে ক'ব জনাব বিচাৰিছো যে আমাক আচলতে প্ৰত্যেকটো সময়ত আচলতে হেয় কৰিবলৈ চেষ্টা কৰিছে। আপোনালোকে এবাৰ জোৰকে ক'ব লাগিব, নহ'লে আপোনালোকক কোৱা হৈছে যে আপোনালোক আচলতে কংগ্ৰেছী আৰু যিসমূহ ব্যক্তি ইয়াত সভা সমিতি পাতিছে তেওঁলোকক কংগ্ৰেছী বুলি বাৰে বাৰে কোৱা হৈছে। গতিকে আপোনালোকে যে ইয়াৰ কথাখিনি যদি প্ৰত্যুত্তৰ নিদিয়ে তেতিয়াহ'লে আপোনালোক অন্য দলৰ বুলি আপোনালোকক বিবেচনা কৰা হ'ব। গতিকে আপোনালোকে কওক ইয়াত প্ৰতিজন মানুহে খিলঞ্জীয়া আৰু প্ৰতিজন মানুহে বিজেপিক ভোট দি জিকাই অনা এগৰাকী ভোটাৰ। এই কথাখিনি যদি ক'ব নোৱাৰে তেতিয়াহ'লে আপোনালোকে অন্য ধৰণৰ কথাবিলাক যাব। গতিকে যদি কথাখিনি হয় এবাৰ সকলোৱে এবাৰ থিয় দিবৰ কাৰণে থিয় দিলে মই বস্তুটো বুজি নাপাম আৰু মোৰ কথাখিনি আপোনালোকে বুজি নাপাব বুলি ভাবিছোঁ। আশা কৰিছোঁ আপোনালোক এই গোটেইখিনি ব্যক্তি আচলতে বিজেপি চৰকাৰক ভোট দি জয়যুক্ত কৰা ব্যক্তি হয়। এই কথাখিনিৰ জৰিয়তে মই প্ৰমাণ কৰিব বিচাৰিছোঁ। মানে সাংবাদিক দাদাসকল, এই মহিলাসকল চাওক আপোনালোক থিয় দিছে মোৰ একেষাৰ কথা। এইসকল প্ৰত্যেকজন ব্যক্তি প্ৰত্যেকজন মহিলা ইয়াত উপস্থিত থকা প্ৰত্যেকজন ব্যক্তি আচলতে ইয়াত কংগ্ৰেছক ভোট দি জিকা নাই, ইয়াত বিজেপিক ভোট দি জিকা ব্যক্তি হয়। যদি সেয়াই হয় আপোনালোকে এবাৰ হাত চাপৰি দি আপোনালোকে বহি যাওক। অতি দুখেৰে ক'ব জনাব বিচাৰিছো যে আমাক আচলতে প্ৰত্যেকটো সময়ত আচলতে হেয় কৰিবলৈ চেষ্টা কৰিছে, দুভাগ কৰিবলৈ চেষ্টা কৰিছে। কিয় বোলে এনেকুৱা ধৰণৰ কোৱা হয়? আমি কেৱল নিজৰ ৰাজ্যতা নিজৰ ভূমিখিনি দখল কৰি থকা মাটিখিনিৰ হকে আমি যি মৰণ প্ৰাণ যুঁজ কৰিবলৈ আগবাঢ়িছো বৰ্তমান নাৰী সমিতিৰ। সেইদিনাখন মোৰ কিছুমান প্ৰশ্ন আছিল মোৰ। আচলতে খবৰটো যেনেকৈ ভবা হৈছিল তেনেকুৱা ধৰণৰ ৰাজহুৱা হোৱা নাছিল। মই কেইটিমান প্ৰশ্ন লৈ বাগানৰ সন্মানীয় শাহজাহানৰ কম্পিউটাৰ চেণ্টাৰত গৈ বিজেপি কৰিছিলোঁ। সপ্তাহত 2-4টা ভুল আছে, সেই কপিটো লৈ প্ৰায় প্ৰশ্ন কৰিছিলোঁ সন্মানীয় কংগ্ৰেছৰ ৰাভা ডাঙৰীয়া। আৰু সেই প্ৰশ্নৰ উত্তৰবিলাক আচলতে বহু খেলি মেলি কৰি দি গৈছে। তেখেতে এটা প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ দিব পৰা নাছিল। কেৱল আৰম্ভ হৈছিল মোৰ কথাৰে মোৰ নামেৰে মিটিংখন আৰম্ভ হৈছে আৰু মোৰ কথাৰে মিটিংখন আচলতে শেষ হৈ গৈছিল। এইটো অতি দুৰ্ভাগ্যজনক কথা। মই তাত কৈছিলোঁ আমাৰ এই যি বৰদোৱাৰ বাগান ভূমি পত্তন দাবী সমিতিয়ে আন্দোলন কৰি যি ভূমি পত্তন বিচাৰিছে সেই ভূমি পত্তন আচলতে কেতিয়া দিব, কেনেকৈ দিব, কিমান দিব, তেখেতে আচলতে এই কথা সম্পৰ্কত ক'ব নোৱাৰে। তেখেতে ক'ব পাৰিব যে এজন ব্যক্তি উচ্ছেদ নহয়, কিন্তু ইয়াত যদি GNDৰ কথা আহে, ইয়াত যদি আৰবানৰ কথা আহে, তেতিয়াহ'লে আমি যিমান দূৰ গম পাওঁ সেই সকলোবিলাক মই যিমান দূৰ জানো শুদ্ধ নহ'ব পাৰে, কিন্তু যিমান দূৰ জানো তেতিয়াহ'লে হয়তো ডেৰ কথা বাকী আপোনালোকে পাব। উচ্ছেদ নহয় ঠিকে, আপোনালোক ঘৰটো ভাঙি নিছে ঠিকে। আৰু তাত তেখেতে কৈছিল ইউনিফৰ্ম ৱাইজত কাটি দিয়া হ'ব বুলি কৈছিল। ইউনিফৰ্ম মানে কি জানে আপোনালোকে? মোক এনেকুৱা কিমান কথা ক'ব বিচাৰিছোঁ, মোৰ মনৰ ভিতৰত থকা আবেগ, সেই আবেগখিনি মোক বা আমাৰ ৰাইজসকলক আচলতে যিগৰাকী আমাৰ ৰাভা সাহিত্য পৰিষদৰ সন্মানীয় কাৰ্যবাহী বিষয়া মাননীয় শ্ৰীযুত কংগ্ৰেছৰ ৰাভা ডাঙৰীয়া, তেখেতক আমাক লাগিব। তেখেত অবিহনে আমি কিছুমান কথা আগবাঢ়িব নোৱাৰিম। কাৰণ তেখেত আমাৰ গোটেই ৰাভা জাতিটোৰ ৰাণীৰ পৰা জয়ৰামকুছিলৈকে যি 36টা সমষ্টি আৰু ইয়াৰ যি স্থানত বসবাস কৰা প্ৰতিগৰাকী ৰাভা ৰাইজৰ আচলতে তেখেত এজন মুৰব্বী আৰু মুৰব্বীজনে ইয়াৰ সমাধান সূত্ৰ তেখেতে নিশ্চয় ৰাখিব। আৰু মই এই চিপতে এটি কথা উল্লেখ কৰিব বিচাৰিছোঁ, আমাৰ যিগৰাকী ফলাফল সমষ্টিৰ মানে বিধায়ক মাননীয় শ্ৰীযুত হেমাংগ ঠাকুৰীয়াদেৱ, তেখেতকো আমাক লাগিব। কাৰণ তেখেত গোটেই ফলাফল সমষ্টিটোৰ এগৰাকী তেখেত আচলতে মুৰব্বী। আমি মই সন্মানীয় অসমৰ সংবাদ জগতৰ লগত জড়িত সন্মানীয় ব্যক্তিসকললৈ মই শ্ৰদ্ধা যাচিছোঁ আৰু প্ৰেছ বিবৃতিখন মই পঢ়িবলৈ লৈছোঁ। বৰদোৱাৰ বাগান ভূমি পত্তন দাবী সমিতি, মুখ্য কাৰ্যালয় বাগান বজাৰ, ডাক বৰদোৱাৰ, জিলা কামৰূপ গ্ৰাম্য, ৰাভা সাহিত্য পৰিষদ, অসম 78110। প্ৰেছ বিজ্ঞপ্তি দিনাংক 12/6/2025। অসমৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ পবিত্ৰ সদনত
বৰদোৱা স্যাটেলাইট টাউনশ্বিপ সম্পৰ্কে দিয়া বক্তব্য 1 তাৰিখতে ৰাভা আশ্ৰমৰ টংকেশ্বৰ ৰাভাই বাগান কলঘৰস্থিত সভাগৃহত দিয়া বক্তব্য আনহাতে নগৰ উন্নয়ন মন্ত্ৰী জয়ন্তবল্লভ বৰুৱাই সচিবালয়ৰ কনফাৰেন্স হলৰ বৈঠকত বৰদোৱাৰ বাগান ভূমিবৰ্তন দাবী সমিতিৰ আগত দিয়া বক্তব্যৰ ফলশ্ৰুতিত উচ্ছেদ সংক্ষিপ্ত বৰদোৱাৰ বাগানবাসী ৰাইজ বিভ্ৰান্ত শংকিত আৰু দ্বিধাগ্ৰস্ত যোৱা 26/5/2025 তাৰিখে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ CMO বিভাগত প্ৰকাশিত GMDৰ অধীনত বৰদোৱা স্যাটেলাইট টাউনশ্বিপ প্ৰকল্প বাতিলৰ বাবে বৰদোৱাৰ বাগান ভূমিবৰ্তন দাবী সমিতিৰ ধাৰাবাহিক আন্দোলনৰ ফলশ্ৰুতিত যোৱা 9/6/2025 ইংৰাজী তাৰিখে অসম বিধানসভাৰ পবিত্ৰ সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৰদোৱাৰ স্যাটেলাইট টাউনশ্বিপ নামটো সলাই বৰাকবাৰী টাউনশ্বিপ কৰা বিষয়টো ৰাইজ আশ্বস্ত নহয় কাৰণ বৰদোৱাৰ বাগানখন বৰাকবাৰী সমষ্টিৰ অন্তৰ্গত সেয়ে বক্তব্যটোত ভক্তসকলে ৰাইজে এক ৰহস্যৰ গোট পাইছে তাতোকৈ বৰদোৱাৰ বাগান স্যাটেলাইট টাউনশ্বিপ বাতিল কৰি বৰাকবাৰীৰ অন্য কোনো ঠাইলৈ স্থানান্তৰিত কৰা হ'ব বুলি ক'লেহে বেছি সন্তোষ পালেহেঁতেন একে বক্তব্যতে পত্তা দিয়াৰ সম্পৰ্কত যি 1975 চনৰ পত্তা প্ৰদানৰ সময়সীমা অৱতাৰণা কৰিলে সেয়া কোনো ভূমি আইন বা সাংবিধানিক আওতাৰ আধাৰত প্ৰতিষ্ঠিত নহয় যিটো কোনোপধ্যে গ্ৰহণ কৰিব নোৱাৰি আনকি টাউনশ্বিপৰ নামত ৰাস্তা পদূলি পুনৰ বহলীকৰণ তথা উন্নত পানী যোগানৰ লগতে বিদ্যুৎ সংগ্ৰহ কৰি যোগান ধৰা বিষয়টো অধিক ৰহস্যময় পৰিৱেশৰ সৃষ্টি কৰিছে কাৰণ এই সুবিধাসমূহ ৰাইজে ইতিমধ্যে উপভোগ কৰি আছে পুনৰ 1 তাৰিখতে ৰাভা আশ্ৰমৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়াই বৰদোৱাৰ বাগান কলঘৰ ৰাজহুৱা সভাগৃহত ৰাইজৰ আগত প্ৰকাশ কৰে যে বৰদোৱাৰ বাগান স্যাটেলাইট টাউনশ্বিপৰ সলনি হেনো ট্ৰাইবেল টাউনশ্বিপহে বনাব বুলি কোৱা কথা আৰু মুখ্যমন্ত্ৰী অৱজানা কৰা 1975 চনৰ পত্তা প্ৰদানৰ সময়সীমাটো ৰাইজে সহজভাৱে ল'ব পৰা নাই বৰং ৰাইজে খালী ঠাইসমূহত চৰকাৰী স্কুল কলেজ আৰু উন্নত মানৰ চিকিৎসালয় বিচৰাৰ স্বত্তেও চৰকাৰী ঔদ্যোগিক এলেকা নোহোৱাকৈ উদ্যোগ স্থাপন কৰাৰ পৰিকল্পনাটোৰ বিষয়ত ৰাইজ যথেষ্ট শংকিত এই গোটেই কথাখিনি আকৌ 6/6/2025 ইংৰাজী তাৰিখে নগৰ উন্নয়ন মন্ত্ৰী জয়ন্তবল্লভ বৰুৱা ডাঙৰীয়াই কৰা বৈঠকত বৰদোৱাৰ বাগান ভূমিবৰ্তন দাবী সমিতিৰ আগত প্ৰকাশ কৰা মন্তব্যৰ লগত যথেষ্ট তাল মিল আছে তেওঁ বক্তব্যত কয় যে একে সময়তে দিল্লীৰ অসম ভৱনত মুখ্যমন্ত্ৰী মহোদয়ে জাগিৰোড টাউনশ্বিপ কাহিলীপাৰা টাউনশ্বিপ আৰু বৰদোৱাৰ স্যাটেলাইট টাউনশ্বিপ প্ৰকল্পৰ কথাটো সঁচা ইতিমধ্যে জাগিৰোড আৰু কাহিলীপাৰা টাউনশ্বিপ প্ৰকল্পৰ কাম দ্ৰুতগতিত চলি আছে বৰদোৱাৰ স্যাটেলাইট টাউনশ্বিপৰ কাম প্ৰাৰম্ভিক পৰ্যায়ত আছে তেনেস্থলত মুখ্যমন্ত্ৰী মহোদয়ে চৰকাৰী সদনত দিয়া বক্তব্যৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়াই ৰাইজৰ আগত দিয়া বক্তব্য সম্পূৰ্ণ মিল আছে মন্ত্ৰী ডাঙৰীয়াই বাগানৰ ভোগ দখলকাৰী ৰাইজৰ উচ্ছেদিত নহয় বুলি কৈ আকৌ ভোগ দখলকাৰীসকলক ৰিলোকেট কৰাৰ কথা অৱগত কৰে যিটো এক প্ৰকাৰ উচ্ছেদেই আনহাতে মুখ্যমন্ত্ৰী মহোদয়ে আৰু টংকেশ্বৰ ৰাভাই ৰেষ্ট্ৰিক্টেড আৰু প্ৰটেক্টেড যিটো শব্দ কৈছে সেয়াও স্পষ্ট নহয় বৰং ভয়াবহহে কাৰণ তেনে প্ৰটেক্টেড এলেকাত কেৱল মাত্ৰ এই অঞ্চলৰে জনজাতি থাকিব নে ভাৰতৰ বিভিন্ন প্ৰদেশৰ কোটিপতি জনজাতি সম্প্ৰদায়ৰ লোক থাকিব আটাইতকৈ ডাঙৰ কথাটো হ'ল যে উপযুক্ত কোনো এজন ব্যক্তিয়ে মাটিৰ পট্টা দিয়া বিষয়টো গুৰুত্ব সহকাৰে নললে বা স্পষ্টকৈ প্ৰকাশ নকৰিলে বৰং সকলোৱে চালে বেৰে কোৱাই পাকে প্ৰকাৰে বৰদোৱাৰ স্যাটেলাইট টাউনশ্বিপ হোৱাটোহে প্ৰকাশ কৰিলে এই উচ্ছেদ শংকিত ৰাইজ কাৰোৰে বক্তব্যত আশ্বস্ত হ'ব পৰা নাই বৰং শংকিত হৈছে সেই বৰদোৱাৰবাসী ৰাইজ এই বিষয়ৰ সন্দৰ্ভত আজি এক ৰাজহুৱা মন্থন সভা লগতে ৰাজহুৱা সংবাদৰ আয়োজন কৰা হৈছে ৰাইজৰ দাবী কোনো কাৰণতে বৰদোৱাৰ স্যাটেলাইট টাউনশ্বিপ বা ট্ৰাইবেল টাউনশ্বিপ প্ৰকল্প মানি লোৱা নহ'ব এই প্ৰকল্প বাতিল কৰিব লাগিব 1970 ৰাইজে আইনৰ আওতাত তথা জনজাতি আদিবাসী কিৰঞ্জীয়াৰ সাংবিধানিক প্ৰাপ্য অধিকাৰৰ ভিত্তিত পাবই লাগিব 2026 চনৰ আগতে বৰদোৱাৰ বাগান প্ৰতিভূমিত বাস কৰি থকা ভোগ দখলকাৰী প্ৰতিটো পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰিব লাগিব
বিখ্যাত চান্দুৰ পৰ্যটনৰ পৰিসীমা ধ্বংস কৰি এই অঞ্চলৰ সেউজ পৰিৱেশ বিনষ্ট কৰি যিকোনো উদ্যোগ স্থাপনৰ ক্ষেত্ৰত সিদ্ধান্ত মানি লোৱা নহ'ব। অৱশ্যে অন্য কোনো ঔদ্যোগিক এলেকাত এনেধৰণৰ উন্নয়ন হ'লে সমূহ ৰাজ্যৰ পূৰ্ণ সমৰ্থন থাকিব। সম্পূৰ্ণ মাটিৰ ভত্তা নপোৱালৈকে বৰগুৰা বাগান হৰিবতৰ দাবী সমিতিয়ে এই আন্দোলন ধাৰাবাহিকভাৱে চলাই লৈ গৈ থাকিব। শেষত আকৌ আমি ধন্যবাদ জনাব বিচাৰিছো যে পবিত্ৰ সংসদত অসম বিধানসভাৰ যি পবিত্ৰ সদন, এই সদনত আমাৰ এই কথাখিনি ভাৰতীয় জনতা পাৰ্টিৰ লগত NDAৰ লগত জড়িত হৈ থকা অসম গণ পৰিষদৰ সন্মানীয় বিধায়ক মাননীয় শ্ৰীযুত নৰেন্দ্ৰ কলিতা ডাঙৰীয়াই তেখেতৰ বক্তব্য বিস্তৃতভাৱে দাঙি ধৰিছে। লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু সন্মানীয় অখিল গগৈ ডাঙৰীয়াই আমাৰ এই সমস্যাসমূহ তেখেতে উত্থাপন কৰিছে। গতিকে তিনিওজন সন্মানীয় ব্যক্তিক আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছো।